আদিবাসী চেংগেল অভিযান অসম ৰাজ্যিক সমিতিৰ উদ্যোগত কাৰ্যকৰ্তা সভা অনুষ্ঠিত কৰা হয়। ৰঙিয়াৰ ৰাইজমেল ভৱন প্ৰাংগণত অসম ৰাজ্যিক সভাপতি শ্ৰীযুত চহন হেমব্ৰম গমকেৰ সভাপতিত্বত হোৱা এই কাৰ্যকৰ্তা সভাত কেইবাটাও বিষয় আলোচনা কৰা হয় সদস্যসকলৰ সৈতে। 1980 চনৰে পৰা গণখেজ তালখান মুৰ্মুৰ নেতৃত্বত সৰ্বভাৰততে আদিবাসী লোকসকলৰ জীৱন সুনিশ্চিত কৰাৰ লগতে অসমৰ আদিবাসীসকলৰ জনজাতিকৰণৰ দাবী জনাই আহিছে। আগন্তুক দিনসমূহত এই অভিযান তীব্ৰতৰ কৰাৰ অৰ্থে কাৰ্যকৰ্তা সভাত আলোচনা কৰা হয়। অসম চৰকাৰে আদিবাসীসকলক প্ৰতি বছৰে নিৰ্বাচনৰ সময়ত ললিপপ খুৱাই আহিছে। অসমত বাস কৰা আদিবাসীসকলক যদি বিধানসভা নিৰ্বাচনৰ আগে জনজাতিকৰণ কৰা নহয় তেন্তে চৰকাৰৰ বিৰুদ্ধে আন্দোলনত নামিব। লগতে এইখন চৰকাৰক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ আদিবাসীসকলক সজাগতাও কৰিব। তো বিশেষকৈ আজি আমি অসম ৰাজ্যিক ভিত্তিত আমাৰ আদিবাসী চেংগেল অভিযানৰ কাৰ্যকৰ্তা সভা ইয়াত আমি আয়োজন কৰিছোঁ। আৰু এই সভাৰ মূল কাৰণটো হৈছে যে আপোনালোকে জানে যে আমি যোৱা 1980 চনৰ পৰা গংকে চালখান মুৰ্মুৰ নেতৃত্বত সৰ্বভাৰততে আদিবাসীসকলৰ সাৰনা ধৰ্ম কোড, অসমত থকা আদিবাসীসকলৰ জনজাতিকৰণ মৰ্যাদা, লগতে আমাৰ সমাজত বিভিন্ন ধৰণৰ কুসংস্কাৰৰ ৰোধ কৰাৰ কাৰণে কাম কৰি আছোঁ। গতিকে এই 2024 বছৰত আমি কিমান দূৰলৈ আমাৰ কাৰ্যসূচীসমূহ আগবাঢ়ি লৈ যাব পাৰিছোঁ এই সম্পৰ্কে আজি ইয়াত আমি আলোচনা কৰিছোঁ। আৰু ইয়াত যথেষ্ট আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে যি ধৰণে আমাৰ দাবীৰ প্ৰতি তেখেতে ৰেছপন্সটো দিব লাগিছিল তেনেধৰণৰ একোই ৰেছপন্সটো আমি নাপালোঁ। আৰু যথেষ্ট আমাৰ যি প্ৰচাৰ অভিযান হ'ব লাগিছিল, প্ৰচাৰ কাৰ্যসূচীসমূহ হ'ব লাগিছিল, এই প্ৰচাৰ কাৰ্যসূচীসমূহ যথেষ্ট ভালেই আছে। আৰু লগতে ইয়াক আকৌ কেনেকৈ তীব্ৰতৰ গতিত আমি লৈ যাব পাৰোঁ ইয়াৰ কাৰণে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহা 6 এপ্ৰিল তাৰিখত, যিহেতু যোৱা 2002 চনৰ 6 এপ্ৰিল তাৰিখত গংকে চালখান মুৰ্মুৰ নেতৃত্বত সিধু মুৰ্মু, কানু মুৰ্মু যি সাঁওতাল বিদ্ৰোহৰ নায়ক আছিল তেখেতসকলৰ নামত ভাৰত চৰকাৰে ডাক টিকিট জাৰি কৰিছে। সেইদিনা আমি ডাক টিকিট প্ৰতিষ্ঠা দিৱস হিচাপে প্ৰত্যেকখন জিলাৰ প্ৰত্যেকখন ব্লকত পালন কৰা হ'ব। আৰু সেইদিনৰ পৰাই আমাৰ সমগ্ৰ অসমতে প্ৰত্যেকখন এৰিয়াতেই আমাৰ কাৰ্যসূচীসমূহ জনজাগৰণ সভা আৰম্ভ হ'ব। এইখিনি আজিৰ মূল আমাৰ কাৰ্যকৰ্তা সভাৰ মূল উদ্দেশ্যটো আছিল আৰু এইখিনি মোটামুটি হৈ গৈছে। লগতে এই সভাৰ পৰাই মই অসম চৰকাৰ বা ভাৰত চৰকাৰক ক'ব খোজোঁ যে আপোনালোকে জানে যে আদিবাসী অতীতৰ পৰা বসবাস কৰি থকা এইখন ভাৰতবৰ্ষৰ মূলবাসীকে আদিবাসী বুলি কোৱা হয়। কিন্তু সেইটো দৃষ্টিত যদি আমি চাওঁ, ভাৰতবৰ্ষৰ সংবিধানত যি অনুচ্ছেদ 25 সন্নিৱিষ্ট আছে যে সেইটো আমাৰ মৌলিক অধিকাৰ হয়, ফাণ্ডামেণ্টেল ৰাইট হয়। সেই হিচাপে আমাক যেনেকৈ হিন্দু, শিখ, ইছাই, জৈন, বুদ্ধক পৃথককৈ ধৰ্মৰ মৰ্যাদা বা তেওঁলোকক ধৰ্ম লিখাৰ মৰ্যাদা প্ৰদান কৰা হৈছে, সেই মৰ্যাদাটো কিন্তু আমাক এতিয়ালৈকে প্ৰদান হোৱা নাই। সেইটো আমি বিচাৰিছোঁ যে উন্নতি পলমে ভাৰত চৰকাৰে সাৰনা ধৰ্ম কোড মান্যতা আমাক প্ৰদান কৰে। লগতে অসমত আপোনালোকে জানে আমি সাঁওতাল, উৰাও, মুণ্ডা, হওক, খাৰিয়া ভূমি আমি ট্ৰাইবেলেই হয়, আদিবাসী হয়, কিন্তু ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে আমাক ইয়াত অকল নিৰ্বাচন আহিলেই নিৰ্বাচন ললিপপৰ দৰে এই ললিপপ চকলেটটো আমাক প্ৰত্যেক বছৰে খুৱাই থাকে। কিন্তু এই বছৰত আমি চিন্তা কৰিবলৈ বাধ্য হ'ম, যদি বিধানসভা ইলেকশ্যনৰ আগে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয় তেতিয়াহ'লে নিশ্চয় আমি চৰকাৰৰ বিৰোধে আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। আৰু তেতিয়া দূৰে দূৰে আমাৰ আদিবাসী জনগোষ্ঠীক আমি সজাগতা কৰিম যে এইবাৰ এই চৰকাৰক আমি ভোট দিব নালাগে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে।
লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।